বৰপেটা জিলাৰ যিকেইটা আমাৰ সমষ্টি আছে বিধানসভা সমষ্টি প্ৰত্যেকটো সমষ্টি ভিত্তিত আজি এই কাৰ্যসূচী সম্পন্ন হৈছে আৰু আমি আজি যিটো অনুষ্ঠানত উপস্থিত আছোঁ এইটো বৰপেটা বিধানসভা সমষ্টিত আছোঁ। এই সমষ্টিত আমাৰ 974 গৰাকীক আজি প্ৰাথমিক পৰ্যায়ত চেক বিতৰণ কাৰ্যসূচী হাতত লোৱা হৈছে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি শিক্ষা জগতত যি এটা নৱজাগৰণৰ সূচনা হৈছে, এই নৱজাগৰণৰ এটা অভিন্ন অংগ হিচাপে আজি মই ভাবোঁ স্ত্ৰী শিক্ষা আৰু নাৰী শিক্ষাই এটা নতুন গতি বা মাত্ৰা লাভ কৰিব। আমাৰ গৰিমামণ্ডিত বৰপেটা সমাজৰ যি ছাত্ৰীসকলৰ বাবে এই এটা যথেষ্ট উৎসাহৰ বিষয়, মানে প্ৰেৰণাৰ বিষয় হ'ব। আৰু মই ভাবোঁ যে এই আঁচনিখনৰ জৰিয়তে আমাৰ এই বৰপেটা জিলাৰ লগতে সমগ্ৰ অসমত বাল্য বিবাহ ৰোধ হ'ব আৰু সমান্তৰালভাৱে আমাৰ যিটো কি কয় এইটো আপোনাৰ এই শিশু শ্ৰমিকৰ ক্ষেত্ৰতো মই ভাবোঁ এটা নতুন এটা মাত্ৰা প্ৰদান কৰিব। শিশু শ্ৰমিক হ্ৰাস হ'ব আৰু মই ভাবোঁ ছাত্ৰীসকলে যিটো আমাৰ অসমীয়াত এটা বাক্য আছে যে পঢ়াই পঢ়ে ৰৈ পাণ এই তিনিয়ে নিশ্চিন্তে আন। এতিয়া মই ভাবোঁ পঢ়িবলগীয়া ছাত্ৰীখিনি আৰু বিশেষ চিন্তা কৰিবলগীয়াৰ প্ৰয়োজন নাই। সেই চিন্তা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লৈছে আৰু যিসকলে পঢ়াই আছে তেখেতসকলক মই ভাবোঁ এই আঁচনিখনৰ জৰিয়তে অসমত স্ত্ৰী শিক্ষা আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত এক যুগান্তকাৰী এটা অভিনৱ কাৰ্যসূচী হিচাপে পৰিৱেশিত হ'ব। এই জিলাখনৰ মই সঠিককৈ ক'ব নোৱাৰিম, যিহেতু মই বিশেষ দায়িত্ব হিচাপে আপোনাৰ বৰপেটা বিধানসভা সমষ্টিতহে আহিছোঁ। আজি বিধানসভা সমষ্টিত যিটো আমাক তথ্য দিয়া হৈছে তাৰ আধাৰত মই ক'ব পাৰোঁ যে 974 গৰাকী ছাত্ৰীক আজি আমি এই সন্মানৰ দ্বাৰা তেওঁলোক সন্মানিত কৰিব পাৰিছোঁ। পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰীসকলে 2500 টকাকৈ পাব। মই সেইটো এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বাজেটত লিখা শব্দবিলাক এই ধৰণত আছে। আজিৰ অনুষ্ঠানৰ কষ্ট বৃদ্ধি কৰিবলৈ আমাৰ মাজত আছে আজিৰ সন্মানীয় অতিথি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদে, অসমৰ জলসম্পদ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱ, মাননীয় সাংসদ শ্ৰীযুত বিজুলী কলিতা মেধি মহোদয়, মাননীয় বিধায়কসকল শ্ৰীযুত ভৱেশ কলিতা, শ্ৰীযুত অতুল বৰা, শ্ৰীযুত দিগন্ত কলিতা, শ্ৰীযুত হেমাংগ ঠাকুৰীয়া, শ্ৰীযুত সুমন হৰিপ্ৰিয়া, অসম চৰকাৰৰ মাননীয় মুখ্য সচিব ডক্টৰ ৰবি কোটাদেৱ, অসম চৰকাৰৰ প্ৰধান সচিব ডক্টৰ কে দ্বিবেদী দেৱ, অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ মাননীয় সচিব শ্ৰীযুত নাৰায়ণ কোঁৱৰ দেৱ, কামৰূপ মহানগৰ জিলাৰ মাননীয় জিলা আয়ুক্ত শ্ৰীযুত সুমিত সতাৱন দেৱ, মৰিগাঁও জিলাৰ মাননীয় জিলা আয়ুক্ত শ্ৰীযুত দেৱাশিষ শৰ্মাদেৱ, কামৰূপ জিলাৰ মাননীয় জিলা আয়ুক্ত শ্ৰীযুত দেৱকুমাৰ মিশ্ৰদেৱ, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ মাননীয় উপাধ্যক্ষ শ্ৰীযুত ৰুক্ম গোহাঁই বৰুৱাদেৱ। এতিয়া অসম সংবিধানে অনুষ্ঠানৰ শুভাৰম্ভ কৰাব। ইয়াৰ বাবে সহসদায়ক ব্যক্তিক থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। $10 lakh girls, মানে 1 million Nijut Moina, will be supported with a financial grant as an admission incentive to continue their education to higher secondary, graduation and post-graduation studies. This initiative is a critical step towards eradicating child marriage and its associated harmful practices. ধন্যবাদ। এইবাৰ মৰিগাঁও জিলাৰ মৰিগাঁও মহাবিদ্যালয়ৰ HS, কামৰূপ জিলাৰ শৰাইঘাট মহাবিদ্যালয় চাংচাৰী স্নাতক প্ৰথম বৰ্ষ নিৰলা বড়োক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ যে program under Mukhyamantri Nijut Moina scheme has been organized in all the 35 schools and colleges in this district, and a total of 2,392 girl students who have been admitted in undergraduate courses in first year, covering 80 number of colleges will receive the check. In this venue, that is SC College, a total of 974 number of students from 10 number of estimate objective dekaya ase je dropout in girl education should be reduced to 0. Estimate main objective ho je hamar karke moina bilak ase. The different amount in the three sub-schemes are in class 11 every girl will be given 1,000 rupees per month, 2,500 rupees per month.
আমি আশা কৰিছোঁ এই স্কিমত য'ত আপুনি শুনিলে 10 লাখ students will be benefited. Out of 10 lakh students, 9,000 approx students are from Barbara district. আপোনালোকে এটা দীঘলীয়া হাত চাপৰিৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই আঁচনিখনৰ বাবে আপোনালোকে আহিব প্ৰথমতে কুমচুমা দ্বিতীয় ৰুবিজাৰ পিছত দীক্ষিতা দাস আহিব আফ্ৰুজা বেগমে পটেলছে গ্ৰহণ কৰিছে ৰুবিজা মল্লাক মঞ্চলৈ ৰুবিজা মল্লাই গ্ৰহণ কৰিছে দীক্ষিতা দাস মঞ্চলৈ আহিছে তাৰপিছত ভিৰিচা ওজা আহিব দীক্ষিতা দাসৰ পিছত চন্দনা দাসে মঞ্চলৈ আহিছে মঞ্চলৈ আহ্বান জনাইছোঁ ৰিনিচা ওজা মঞ্চলৈ আহ্বান জনাইছোঁ তাৰপিছত আৰ্নিকা খাতুন আৰ্নিকা খাতুনে মঞ্চলৈ আহিব এয়া আছিল মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সেইসকল সৌভাগ্যশালী